অঁ জিয়ান, বহুত দিনৰ মূৰত আমি দুয়ো লগ পালোঁ। ভাবিছোঁ আজি আমি দুয়ো খেলিবলৈ যাম। যাবি নেকি আজি কেম্পিঙত ৰাতি? অঁ যাম দে, কিন্তু মোৰ পাপা আৰু মাক সুধিব লাগিব। তই সুধিছ? অঁ মই সুধি লৈছোঁ। তই এবাৰ সুধচোন আজি ৰাতি যাব পাৰিম নে সন্ধিয়া? তই মাক সুধিবি এবাৰ। ৰ মই মাক সুধি আছোঁ। তোৰ মাইতো দিলেইতো, কিন্তু মোৰ মাই দিয়ে নে নিদিয়ে বা ঠিক নাই। ৰ মই মাক সুধি আছোঁ ৰ। অ' মা এফালে আছোন, এফালে একবাৰ কিবা এটা কথা ক'ব লাগে। তোৰ মাইৰে নাই, তোৰ মাইৰে ক'ৰবাত গৈছে। মোক কওক যি ক'ব লাগে। এতিয়া ক। অ' পাপা, মানে তোমাক ক'ব ভয় লাগে, কিন্তু কৈ দিওঁ দা। অ' বা, মানে আমি কেম্পিঙত যাব খুজিছিলোঁ। যাব পাৰিম নে ৰাতি সন্ধিয়াকৈ অলপ টাইম, মানে এদিন এক ৰাতি? এক ৰাতি সেও আন্ধাৰত, মানে ৰাতি কেম্পিঙত একদম যাব নোৱাৰা। তই একদম যাব নোৱাৰা, কিন্তু চাই ৰবি গ'লে। কিয় পাপা, প্লিজ যাব দিয়ক না, প্লিজ। একদম নোৱাৰা বুলি কৈছো ন, একদম নোৱাৰা। প্লিজ প্লিজ পাপা, যাব দিয়ক না। কালতো পাপাহঁতে এলাও কৰি দিছে যাবলৈ, কিন্তু মোক প্লিজ এলাও কৰক না পাপা, প্লিজ প্লিজ। একদম যাব নোৱাৰা, একদম যাব নোৱাৰা। বাছ মই কৈ দিছো নে, একদম যাব নোৱাৰা। হা, তোৰ মাইৰেক মাতিছিলি, মোক কিয় মাতা নাই? হা, মই জানো তোৰ মাইৰে যাব দিব, কিন্তু মই নিদিওঁ তোক যাব। তই যি কৰা সেই কৰ, ৰাতি কিন্তু যাব নোৱাৰা। যদি তই এনেই যাব খুজিছ, এনেই কিবা অলপ দোকানে চোকানে কিবা খাবলৈ, তেতিয়াহ'লে মই যাব দিব পাৰিম অলপ সময়ৰ কাৰণে। কিন্তু এই ৰাতি কেম্পিঙত তোক যাব নিদিওঁ ভাই। তোৰ কিবা হৈ যাব যে মই কি ল'ম তেন? হা, একদম যাব নোৱাৰা। আৰু বন্ধুক ফোন কৰি কেনে কৈ দি। ঠিক আছে পাপা, তোমাক কৈ কিনে একো লাভ নাই, তুমিতো এনে গালি পাৰিবা। ৰবা, মই ফোন কৰি আছো। তুমি এতিয়া যোৱা। মই যাওঁ দিয়ে, মোক কাম আছে বহুত। জিয়ান, মোক যাব নিদিলে পাপাই। কৈছে কি এনে এখন দোকানত যাব দিছে, এনে অলপ খাবলৈ হোটেলত। কি কৰো জিয়ান, তোৰতো পেৰেণ্টছ ভালে তোক এলাও কৰি দিছে, কিন্তু মোক এলাও কৰা নাই। দে নাকান্দিবি, যাম দে। এনে এখন হোটেলতে যাম দে, নাকান্দিবি দেই, নাকান্দিবি। ঠিক 3:30 বজাত যাম। 3:30 বজাত ৰেডি হৈ থাকিবি। মই তোৰ ঘৰলৈ যাম, আৰু ঘৰত যাই কেনে আমি দুয়ো ডাইৰেক্ট গুচি যাম কেফে এখনত। থেংক ইউ বেঞ্জো, তই মোৰ বহুত বেষ্ট ফ্ৰেণ্ড, আৰু বেষ্ট ফ্ৰেণ্ড ফৰ এভাৰ। থেংক ইউ। এতিয়া তোমাক খান্দাও না, আমি দুয়ো যাম দে কেফেলৈ, আৰু তই মোৰ ঘৰত আহি যাবি 3:30 বজাত দেই। মই ৰেডি হৈ থাকিম। ঠিক আছে, মই যাম। কেতিয়া বাজিব 3:30? মই এনেই ঘূৰি আছোঁ ৰুমটোত 3:30 বাজিবলৈ। কেতিয়াবা বাজে। অলপ মই শুই লওঁ। হা, কেইটা বাজিল? 3:30 হ'ল। এতিয়া মই যাবই লাগিব বেঞ্চৰ জিয়ানৰ ঘৰলৈ। একদম মানে মই ঘুমাই গ'লো, গমেই নাপালোঁ ভাই। দেৰিয়ে হৈ গ'ল। এই দেখোন আহাই নাই, ইমান দেৰি লাগে। ঐ জিয়ান, মই আহি গ'লো। এই লো মই তোৰ বেঞ্চো। তই আহিলি, ইমান দেৰি লাগে। কেইটা বাজিল চাচোন। চৰি, মই অলপ ঘুমাই গৈছিলোঁ। ঘুমাই যাওঁতে মানে দেৰি হৈ গ'ল অলপ। ঠিক আছে।
ঠিক আছে মই উঠি লওঁ তই ৰেডি নে পুৰা? মই ৰেডি বল বল ৰে এক মিনিট মই চশমাযোৰ পিন্ধি লওঁ কি যে হ'ব, ষ্টাইল মাৰবা যাবি ন তই? দে পিন্ধি ল চশমাযোৰ। এছা পুৰা চশমা একদম চেন পিন্ধি লওঁ একদম তই পিন্ধি ল চশমা ঠিক আছে ৰ মই চশমা এযোৰ পিন্ধি লওঁ। মই চশমা পিন্ধি ললো। বল এতিয়া। বল ৰহ এক মিনিট লেবেল দেখাবি ৰ না বে তই। মোৰ পিছে ৰ মই আহি আছো। ৰ অলপ সময় ৰ। ঠিক আছে ৰখিয়ে আছোচোন তেতিয়া পৰা বল এতিয়া বল। চা কিমান ধুনীয়া কেফে, তও আহি যা। মই তোক কি ধুনীয়া কেফেত লৈ আহিছোঁ। এতিয়া আমি ধুনীয়াকৈ বহি কিনে কিছুমান কথা ক'ম আৰু ধুনীয়াকৈ কফি খাম। ৰখ আহি আছো এফালে বোকা অলপ আছে আহি আছো ৰ ভালকৈ আহিবি। আহি গলো কি চাই আছা বল ভিতৰলৈ চাই আছো দে। তোৰ গোটেই কলা মুখখন কোনে বেছি নকৰবি দে বল কাজিয়া নকৰবি। কি ধুনীয়া কেফে এখন, ইয়াতে কি ধুনীয়াকৈ আমি বহি কেনে ধুনীয়াকৈ কফি খাব পাৰিম। আহি যা মোৰ পিছফালে আহি আছো তই বহি ল বহি আছো। মই বহি ললো, তই বহি ল। মই বহি ললো এক কাপ কফি 2 কাপ কফি অৰ্ডাৰ দিছোন দি আছো ৰ। আৰু যদি এই ভিডিঅ'টো আপোনালোকক ভাল লাগে লাইক এণ্ড শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব, কাৰণ এইবিলাক এনেকুৱা কাৰ্টুন ভিডিঅ' বনাবলৈ বহুত কষ্ট লাগে। সেইকাৰণে প্লিজ মোক কষ্টৰ কাৰণে আৰু মোৰ হাৰ্ড ৱৰ্কিঙৰ কাৰণে প্লিজ মোক এটা ছাবস্ক্ৰাইব আৰু এটা লাইক কৰি দিব প্লিজ। বাই